যে মোৰ জীৱনত কোনো ধৰণৰ বতাযুক্ত দ্ৰব্য পদক্ষেপ লৈছে কি পদক্ষেপ লৈছে কেনেকুৱা ধৰণৰ আমাৰ DRSC যোনখন সভা পতা হৈছিলে আৰু মই অতি দুখেৰে ক'ব বিচাৰোঁ যে যোৱাবাৰ আমাৰ মাননীয় চিফ ছেক্ৰেটাৰী ডাঙৰীয়াই যোনখন আমাৰ সভা লৈছিলে গোটেই DC বিলাকৰ মাজত তাত আমি দেখি পেলাই খুব দুখ পাইছিলোঁ যে নগাঁও গোটেই অসমৰ ভিতৰত 3 নম্বৰত আছে আটাইতকৈ বেছি এক্সিডেণ্ট য'ত হয়। সেইকাৰণে ইতিমধ্যে ৰাইজক খুব বিনম্ৰভাৱে আমি অনুৰোধ কৰি আছিলোঁ, কিন্তু এটা কথা দেখিছোঁ যে অনুৰোধে কাম নহয়। এতিয়া আমি ক্লিপাৰ্ছ এনেকৈ চকাত যে লগাই দিব পাৰে সেই ক্লিপবিলাক সেইটো আনিছোঁ। হাইৱেৰ ভিতৰত আমাৰ নগাঁও জিলাখনৰ ধাবাবিলাকৰ কাষত যোনবোৰ ট্ৰাক আনি পেলাই ৰখাই দিয়ে, সচৰাচৰ দেখা গৈছে যে সেই ট্ৰাকবিলাকত ৰৈ থকা অৱস্থাত পিছপিনে তেওঁলোকৰ এটাটো ট্ৰাক তেওঁলোকে হাইৱেত তেনেকৈ ৰখাব নোৱাৰে। কিবা কাৰণবশতঃ ইমাৰ্জেঞ্চিত যদি ৰখাইছে তেতিয়াহ'লে তেওঁলোকৰ মানুহ থাকিব লাগিব, লাইট জ্বলি থাকিব লাগিব। সৰহসংখ্যক আমাৰ যোৱা মাহত 35টা এক্সিডেণ্ট হৈছে। 35টা এক্সিডেণ্টত প্ৰায় 22জন মানুহ আমি তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু সৰহসংখ্যক আমি দেখিছোঁ যে হেলমেট নিপিন্ধাৰ বাবে আৰু খুব জোৰকৈ গাড়ী চলোৱাৰ বাবে ট্ৰাফিকৰ আৰক্ষী বিভাগৰ আমাৰ বিষয়াসকল আমাৰ লগত আছে, আমাৰ দ্বিতীয়ৰ বিষয়াসকল আমাৰ লগত আছে। নগাঁও জিলাত আজি ৰাতিপুৱাৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ, ইতিমধ্যে 12খন গাড়ী ধৰা হৈছে। যিবোৰ গাড়ীয়ে ৰং পাৰ্কিং কৰে, আমাৰ টাউনৰ মাজমজিয়াটো আমি দেখিবলৈ পাইছোঁ যে ডবল পাৰ্কিং, তাত ডবল পাৰ্কিং কৰিব নোৱাৰে আৰু নিৰ্দিষ্ট জাগা আছে, অকণমান হয়তো তেওঁলোকে খোজকাঢ়ি আহিবলগীয়া হ'ব পাৰে। সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ, অন্যথা আমি ক্লিপ লগাই দিবলৈ বাধ্য হ'ম আৰু এইবাৰ এই ক্লিপটো খোলাবলৈ অতি কমেও 5,000 পৰা 10,000 টকা তেওঁলোকে ফাইন ভৰিবলগীয়া হ'ব। আৰু এই পদক্ষেপ লোৱা হৈছে যাতে আমি যিমানখিনি আমি যি ধৰণে প্ৰাণ হেৰুৱাবলৈ যি গতিত প্ৰাণ হেৰাইছে সেইটো যাতে নহয়। আৰু সমূহ ৰাইজৰ আমি সঁহাৰি বিচাৰিছোঁ, তেওঁলোকে আমাক সহায় কৰিলে মই ভাবোঁ যে এই যিখিনি আমি পদক্ষেপ লৈছোঁ সেইটো প্ৰকৃততে ফলপ্ৰসূ হ'ব। আৰু এতিয়াৰ পৰা নগাঁও জিলাখনৰ ভিতৰত কোনোবাই যদি ৰং পাৰ্কিং কৰে বা কোনোবাই যদি তেনেধৰণে ট্ৰাক ৰখায় আৰু হেলমেট নিপিন্ধাকৈ, এতিয়া আপোনালোকে অভিযান দেখিব, সেই অভিযান আৰম্ভ হ'ব। হেলমেট নিপিন্ধাকৈ মানে কি হৈছে, পিছপিনে বহি থকা পিলিয়ন লাইডাৰ বুলি যাক কয় তেওঁ হেলমেট পিন্ধিব লাগে। নহ'লে কি হয়, গৈ পেলাই যেতিয়া পৰেগৈ, হামখুৰি খাই যেতিয়া পৰেগৈ, তেতিয়া পিছপিনে মূৰত সাধাৰণতে আমি দেখিছোঁ যে পিছপিনে যোন ব্যক্তি বহি থাকে তেওঁ বেছি দুখ পায়। তেনেহ'লে সেইবোৰ যদি নকৰে, তেনেকৈ যদি নবহে, এতিয়াৰ পৰা আপোনালোকৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ, যদি পুলিচে ধৰে বা দ্বিতীয়ই ধৰে তেতিয়া কিন্তু আমাৰ ওচৰলৈ কিবা অনুৰোধ লৈ যে 5,000 টকাটো মাফ কৰি দিব লাগে, সেইটো যাতে তেওঁলোকে নাহে, সকলোকে আমি অনুৰোধ কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ গোটেই সমাজখন যাতে এনেধৰণে আমি প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰ বাবে নগাঁও জিলা প্ৰশাসন, নগাঁও আৰক্ষী প্ৰশাসন আৰু আমাৰ দ্বিতীয়ৰ অফিচ আমি সজাগ সচেতন পুনৰবাৰ হৈছোঁ আৰু এইবাৰ আমি তৎপৰতাৰে এইখিনি কাম হাতত লৈছোঁ। ছাৰ দেখা পোৱা যায় যে